অহা 22 জুন তাৰিখে দিনৰ 2:56 যোৱাৰ লগে লগে প্ৰবৃত্তি হ'ব। অৰ্থাৎ 22 জুনৰ দিনাখন 2:56 মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। আমাৰ এটা পৰম্পৰা আছে 3 দিনলৈকে আমাৰ মাৰ দুৱাৰ বন্ধ থাকে। 23, 24, 25 3 দিন বন্ধ হ'ব আৰু 26 তাৰিখে ৰাতিপুৱাই আমাৰ যিখিনি নিত্য কৰ্তব্য অৰ্থাৎ দেৱীৰ স্নান পৰ্বৰ পৰা পূজা আদি যিখিনি হ'ব এইখিনি সমাপন কৰাৰ পাছত আমি তীৰ্থযাত্ৰীৰ কাৰণে দুৱাৰ মুকলি কৰি দিম। 26 তাৰিখ 27 তাৰিখে আমাৰ অকল সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শনৰ সুবিধা পাব। কোনো ধৰণৰ VVIP দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব। কোনো ধৰণৰ ঢোল ঢাকৰ নবজায়, কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশত যাতে মেলাখন নহয় সেই উদ্দেশ্যে হাতত ৰাখি এইবেলি লৈছোঁ। যিহেতুকে অম্বুবাচী মহাযুগটো এতিয়া শান্তিপূৰ্ণভাৱে পালন কৰা উৎসৱ। এইবাৰ আমাৰ প্ৰকৃতিয়েও আমাক এটা নতুন ৰূপ দেখুৱাইছে। আমাৰ এটা ভূমিস্খলনৰ সমস্যা হৈ আছে। ভূমিস্খলনৰ ৰোধ কৰিবৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সংশ্লিষ্ট বিভাগে সেই ব্যৱস্থাবিলাক গ্ৰহণ কৰি আছে। পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে আমি ভক্তসকলক নীলাচল পৰ্বতত উঠিবলৈ দিম।